যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব কৈছে অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব কৈছে অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব কৈছে আমি যাতে বহু দিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিম আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু যিসকলে দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠান কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ' বনাম আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে আবেগত কৰা বেলেগ কথা কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব খোজে চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰ খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছে গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টি ৰাখিম